पूर्ण खबर आज मुसलमान छात्र सन्थार तरफर राजधानी दिल्लीत मुख्यमंत्रीर विरुद्धे केबाटाओ विस्फोरक मन्तव्य करा होइसे। অসমত মিয়া মিয়া বুলি কৈ অসমৰ সংখ্যালঘু মুছলমানক অপমান কৰে চৰকাৰে। কেৱল ইমানেই নহয়, অসমত সুৰক্ষিত নহয় সংখ্যালঘু মুছলমান। অসমৰ মুছলমানক উদ্দেশ্যি সংখ্যালঘু মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ ৰাজধানী চহৰ দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি বিস্ফোৰক মন্তব্য কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক কিয় স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে জনোৱাৰ চেষ্টা কৰিম। অসমত সুৰক্ষিত নহয় সংখ্যালঘু মুছলমান। মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ বিস্ফোৰক মন্তব্য কৰা হৈছে। মিয়া মিয়া বুলি কৈ অসমত হাৰাশাস্তি কৰে মুছলমানক। এখন জিলাৰ পৰা অন্য এখন জিলালৈ যাবলৈ নিদিও বুলি কোৱা কথাটো দুৰ্ভাগ্যজনক। মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ মন্তব্য কৰা হৈছে। ৰাজ্য পৰিচালনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। মুছলিম ছাত্ৰ সন্থাৰ মন্তব্য আছে। আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনাম। ভাৰতীয় নাগৰিক হোৱাৰ পাছতো মুছলমানক হাৰাশাস্তি কৰে মুখ্যমন্ত্ৰীয়ে। গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহাবিস্ফোৰণ মুছলিম ছাত্ৰ সন্থাৰ। লগতে অসমত মুছলিম বিশ্ববিদ্যালয় স্থাপনৰো দাবী জনাইছে সংগঠনটোৱে। বিশেষ আইন প্ৰণয়ন কৰি নাৰীক অপমান কৰা লোককো দৃষ্টান্ত শাস্তি প্ৰদানৰ দাবী কৰিছে। দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰা হৈছে। আৰু অসমত সংখ্যালঘু মুছলমান সুৰক্ষিত নহয় বুলি মন্তব্য কৰা হৈছে। মিয়া মিয়া বুলি কৈ অসমত হাৰাশাস্তি কৰে মুছলমানক। মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ মহাবিস্ফোৰণ ঘটোৱা হৈছে। ৰাজধানী চহৰ দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰা হৈছে। কেৱল ইমানেই নহয়, গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকো বিশেষ স্মাৰক পত্ৰ প্ৰদান কৰি কি বিস্ফোৰক মন্তব্য কৰা হৈছে। মন্তব্য আহি পৰিছে এই মুহূৰ্তত। পোনে পোনে মন্তব্য শুনাম। আপনার অর্ডার দিছে যে উচ্ছেদখিনি বন্ধ রাখার কারণে, কিন্তু এই উচ্ছেদিত লোকসকলক প্রথমতে পুনঃসংস্থাপন করক, তাৰপিছত তেওঁলোকৰ উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যেহেতু এই লোকসকল ভাৰতীয় নাগৰিক হয়, এই লোকক যেহেতু মাটি বেটি হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত আজি গৃহমাটি তেওঁলোকে হেৰাই পেলাইছে। এই লোকসকলক কেতিয়াবা বাংলাদেশী সংযুক্ত নাগৰিক কৰি পেলাই যেতিয়া হাৰাশাস্তি কৰা হয়, সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি চাওক, যেহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকাৰ আৰু খোৱাৰ অধিকাৰ দিছে, গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া পেটৰ তাৰণত কাম কৰিবলৈ যায় আৰু ইয়াতে এওঁলোকক মিয়া বুলি কৈ পেলাই বিভিন্ন সময়ত হাৰাশাস্তি কৰা দেখা যায়। গতিকে ইয়াত কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। যদি অসমতে এখন জিলাৰ পৰা আন এখন জিলালৈ যদি আমাৰ মানুহ যাব নোৱাৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে। গতিকে আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি গৃহমন্ত্ৰীকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যেন আজি যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকা খোৱাৰ অধিকাৰ দিছে, গতিকে আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যেন তেখেতে সেই শ্ৰমিকসকলৰ দায়িত্ব ল'ব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে স্বইচ্ছা পদত্যাগ কৰক, কাৰণ এই মানুহখিনি ভাৰতীয় হয়। এওঁলোকৰ যদি তেখেতে দায়িত্ব ল'ব নোৱাৰে, অপেন যদি মিডিয়াৰ আগত ক'ব পাৰিছে যেন আমি তেওঁলোকৰ দায়িত্ব ল'ব নোৱাৰোঁ, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। সেইকাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যেন অসমত যিহেতু আমাৰ মুছলিম যিবিলাক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক অধ্যয়নৰ কাৰণে এখন মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। লগতে অসমত নাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। গতিকে নাৰীসকলৰ কাৰণে বিশেষ আইনৰ জৰিয়তে যিসকল দুষ্কৃতিকাৰীয়ে আজি নাৰীসকলক অপমান কৰি আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী পোষণ কৰিছোঁ। লগতে অসমত যিহেতু আমাৰ এই মানুহখিনি ভাৰতীয় নাগৰিক হয়, আজি বিভিন্ন সময়ত দেখা যায় যেন একমাত্ৰ মুছলমানসকলকে টাৰ্গেট কৰা পৰিলক্ষিত হয়। বিগত দিনৰ চৰকাৰ সকলো কিন্তু মুছলমানক একমাত্ৰ ভোট বেংকৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে। ইতিমধ্যে আপোনাৰ হাইকোৰ্টে কৈছে, আপোনাৰ অৰ্ডাৰ দিছে যেন উচ্ছেদখিনি বন্ধ ৰখাৰ কাৰণে, কিন্তু এই উচ্ছেদিত লোকসকলক প্ৰথমতে পুনঃসংস্থাপন কৰক, তাৰপিছত তেওঁলোকৰ উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যেহেতু এই লোকসকল ভাৰতীয় নাগৰিক হয়, এই লোকক যেহেতু মাটি বেটি হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত আজি গৃহমাটি তেওঁলোকে হেৰাই পেলাইছে। এই লোকসকলক কেতিয়াবা বাংলাদেশী সংযুক্ত নাগৰিক কৰি পেলাই যেতিয়া হাৰাশাস্তি কৰা হয়, সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি চাওক, যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকাৰ আৰু খোৱাৰ অধিকাৰ দিছে, গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া পেটৰ তাৰণত কাম কৰিবলৈ যায় আৰু ইয়াতে এওঁলোকক মিয়া বুলি কৈ পেলাই বিভিন্ন সময়ত হাৰাশাস্তি কৰা দেখা যায়। গতিকে ইয়াত কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। যদি অসমতে এখন জিলাৰ পৰা আন এখন জিলালৈ যদি আমাৰ মানুহ যাব নোৱাৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে। গতিকে আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি গৃহমন্ত্ৰীকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যেন আজি যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকা খোৱাৰ অধিকাৰ দিছে, গতিকে আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আজি অসমৰ
মুখ্যমন্ত্ৰীয়ে কিন্তু এই ক্ষেত্ৰত ব্যৰ্থ হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যেন তেখেতে সেই শ্ৰমিকসকলৰ মানে দায়িত্ব ল'ব নোৱাৰে গতিকে মুখ্যমন্ত্ৰীয়ে স্বইচ্ছা পদত্যাগ কৰক কাৰণ এই মানুহখিনি ভাৰতীয় হয় এই লোকৰ যদি তেখেতে যদি দায়িত্ব ল'ব নোৱাৰে